মোৰ MRI ৰিপৰ্ট আহিছে। মোৰ হাজবেণ্ডে মোক কৈছে যে একো নাই হোৱা, জাষ্ট তোমাৰ ট্ৰিটমেণ্টটো এতিয়াৰ পৰা বি বৰুৱা কেঞ্চাৰ হস্পিটেলত হ'ব। ট্ৰিটমেণ্ট কৰিম, যিমান কষ্ট হ'ব ল'ম, বাট উইথ স্মাইল। মাইণ্ডত এটাই থট আছিলে, ডিম্পি, দিছ ইজ জাষ্ট এ ফেজ এণ্ড দিছ উইল অলছ' গ'। ধৈৰ্য, শক্তি আৰু বিশ্বাসটো লাগিবই এইটো বেমাৰত। বেমাৰে মোক বহুত শিকালে, বহুত কিতাপ পঢ়িলোঁ, নলেজো হ'ল। আজিকালি ফুলগছৰ লগতো কথা পাতোঁ। বিশ্ব কেঞ্চাৰ দিৱস, এই দিৱসৰ জৰিয়তে আচলতে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। কোনেও যাতে আতংকিত নহৈ এই ৰোগৰ বিৰুদ্ধে যুঁজ দিয়ে, তাৰ কাৰণে সকলোৱে একত্ৰিত হৈ সংকল্প লৈছে। মোৰ ফাৰ্ষ্ট চাইল্ড যেতিয়া হৈছে তাইৰ 3 মাহ পিছত, যোনটো ৰেগুলাৰ মই এটা চেকআপৰ কাৰণে যাব বিচাৰিলোঁ, অলপমান ব্লিডিং হৈছিলে। সেইটো যে গ'লোঁ, তাৰে পৰা জাৰ্ণিটো একচুৱেলি ষ্টাৰ্ট। তাতেই ফাৰ্ষ্ট ডক্টৰে ডাউট কৰিলে। মোৰ MRI ৰিপৰ্ট আহিছে। মোৰ হাজবেণ্ডে মোক কৈছে যে একো নাই হোৱা, জাষ্ট তোমাৰ ট্ৰিটমেণ্টটো এতিয়াৰ পৰা বি বৰুৱা কেঞ্চাৰ হস্পিটেলত হ'ব। নেমকেয়াৰৰ পৰা তালৈ ৰেফাৰ কৰিছে। নামটোৱেতো গম পালোৱেই। মই কান্দিছোঁ দেই, ঠিকছে কান্দিছোঁ এইকাৰণে, কাৰণ একো বস্তু মনত ৰাখিব নালাগে নহয়। কান্দি মেলি আৰু একদম ডিচাইড কৰি লৈছোঁ ডেট ঠিক আছে, যিও হ'ব, চেলেঞ্জ এটা আহিছে। যেতিয়ালৈ মই ছোৱালীক ডাঙৰ কৰি, মেচিয়ৰ কৰি, গ্ৰুম কৰি, একদম তাইক এটা ধুনীয়া লাইফ নিদিওঁ, মোৰ একো নহয়, একো হ'বই নিদিওঁ। ন' মেটাৰ মই কিমান কষ্ট ল'ব লাগে, মই ল'ম। আফটাৰ অল আগততো বহুত ধুনীয়া লাইফ এটা আছে। ইয়াতে একো ছেকেণ্ড থট নাই, এটাই হৈছে মই ঠিক হ'ম। আই উইল উইন দিছ বেটল। চ' সেনেকৈ ট্ৰিটমেণ্ট ল'লোঁ, ৰিয়েকশ্যন হ'ল। কেমো ৰিয়েকশ্যনত প্ৰব্লেম কি হয়, ছোৱালী এজনী হৈ নিজৰ বেয়া দেখাকে ন, চুলি নাই হোল বডিত, শকত হৈ গৈছিলোঁ পূৰা 100 kgs। মাইণ্ডত এটাই থট আছিলে, ডিম্পি, দিছ ইজ জাষ্ট এ ফেজ এণ্ড দিছ উইল অলছ' গ'। মানে ধৈৰ্য, শক্তি আৰু বিশ্বাসটো লাগিবই এইটো বেমাৰত। সেইটো মই গোটেই মোৰ নিজৰ প্ৰত্যেক দিনতে মই সেইটো অনুভৱ কৰিছোঁ আৰু কৰি আছোঁ। বেমাৰে মোক বহুত শিকালে, বহুত কিতাপ পঢ়িলোঁ, নলেজো হ'ল। আজিকালি ফুলগছৰ লগতো কথা পাতোঁ, নিজে ৰুমাল চিলাই, ফেব্ৰিক কৰোঁ, এইবিলাক দহি চহি গাঁঠোঁ, এইবিলাক কামত ব্যস্ত থাকোঁ। বিজিটো ৰাখিব লাগিব দেই বেমাৰত।